নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ ভক্তিযোগ নামৰ দ্বাদশ অধ্যায়ৰ ষষ্ঠ আৰু সপ্তম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকদুফাকি হৈছে এনেধৰণৰ: ইয়েতু সৰ্বাণি কৰ্মাণি ময়ি সন্ন্যস্য মৎপৰঃ অনন্যেনৈব যোগেন মাং ধ্যায়ন্ত উপাসতে তেষামহং সমুদ্ধৰ্তা মৃত্যু সংসাৰ সাগৰাত ভবামি ন চিৰাত পাৰ্থ ময়্যাৱেশিতচেতসাম। এই বিশিষ্ট শ্লোকদুফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: কিন্তু হে পাৰ্থ, যিসকলে নিজৰ সকলো কৰ্ম মোতেই অৰ্পণ কৰে, অবিচলিত ভক্তিৰ যোগেৰে মোৰেই ধ্যান কৰি মোৰেই উপাসনা কৰে আৰু চিত্তৰ মোতেই নিৰ্বিষ্ট কৰে, তেওঁলোকক মই অতি সোনকালে জন্ম মৃত্যু সংসাৰৰ পৰা বা সাগৰৰ পৰা উদ্ধাৰ কৰোঁ বুলি কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগত ভগৱান শ্ৰীকৃষ্ণই এই বিশিষ্ট শ্লোকফাকি অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে স্পষ্ট কৰি উল্লেখ কৰিছে যে ভগৱান কৃষ্ণৰ যি ভক্তসকলৰ বাবে এইটো বৰ সৌভাগ্যৰ কথা যে তেওঁ ভগৱানৰ থিতাতে জড়জাগতিক জীৱৰ পৰা উদ্ধাৰ কৰে। শুদ্ধ ভক্তিভাৱেৰে ভক্তই এই কথা উপলব্ধি কৰিব পাৰে যে ভগৱান মহান আৰু গাইগুটীয়া জীৱবিলাকক তেওঁ অধীন কৰি ৰাখিছে। ভগৱানৰ সেৱা কৰাটোৱে জীৱৰ কৰ্তব্য, আৰু যদি জীৱই এই কৰ্তব্য পালন নকৰে তেনেহ'লে জীৱই মায়াৰ দাসত্বত থাকিবলগীয়া হৈ পৰে। এই প্ৰসংগত বৰাহ পুৰাণৰ এফাকি বিশিষ্ট শ্লোকৰ অৱতাৰণা কৰিছে। শ্লোকফাকি হৈছে এনেধৰণৰ: নয়ামি পৰমং স্থানম মৰ্ষিৰাদি গতিং বিনা গৰুড় স্কন্ধ মাৰোপ্য যথেচ্ছা মণিৱাৰিতঃ। অৰ্থাৎ এই শ্লোকৰ তাৎপৰ্য এই যে নিজৰ আত্মাটোক আধ্যাত্মিক আকাশৰ কোনো দিব্য ধামলৈ লৈ যাবৰ বাবে ভক্ত এজনে অষ্টাংগ যোগৰ অনুশীলন কৰাৰ প্ৰয়োজন নাই। অৰ্থাৎ যোগ দৰ্শনৰ যি অষ্টাংগ সেয়া অনুশীলন কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ দায়িত্ব পৰমেশ্বৰে নিজেই লৈছে, আৰু তেওঁ ইয়াতে স্পষ্টভাৱে কৈছে যে তেওঁ নিজেই উদ্ধাৰকাৰী হ'ব। অৰ্থাৎ মাক বাপেকেই শিশু এটাক যেনেদৰে ৰক্ষণবেক্ষণৰ দায়িত্ব লয়, ঠিক তেনেদৰে ভক্তৰো যি দায়িত্ব সেয়া ভগৱানে গ্ৰহণ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ, যাৰ মাজেৰে ভগৱান কৃষ্ণৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত অষ্টাদশ অধ্যায়ত স্পষ্টকৈ দাঙি ধৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।